guys, Kumrik Sudung, welcome back to my channel. My name is Smriti. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আকৌ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিলো। Guys, যিহেতু আপোনালোকেটো গম পাইছে যে আমাৰ ট্যালেন্ট ষ্টুডিও ইউটিউব চেনেলত আমাৰ যোনখন যোৱা বছৰৰ ফিল্ম মুৰকং ফিল্মখনৰ আমাৰ যোনটো আইটেম সং হেতু ৰিলিজ হৈছে বুলি অলৰেডি মই আপডেট দিছোৱে। আপোনালোকে যোনে যোনে মোৰ লগত কানেক্ট হৈ থাকে তেওঁলোকে হয়তো দেখিছে। সো যেহেতু এই আইটেম সংটো কৰোতে আমি কিছুমান বিহাইণ্ড দ্য সিনস লৈ থৈছিলোঁ আৰু ব্লগো বনাইছিলোঁ মই তেতিয়া, কিন্তু তেতিয়া ইমান বেছি বিজি হৈ গ'লো যে মই ভালকৈ আপোনালোকৰ আগত দেখুৱাব পৰা নাছিলোঁ, মই ব্লগ বনাব পৰা নাছিলোঁ। আৰু যিহেতু আজি বহুত দিনৰ মূৰত সংটো ৰিলিজ কৰা হ'ল আৰু মোৰ লগত ক্লিপছখিনিও আছিলে, ভাবিলোঁ কি আপোনালোকক মই দেখুৱাওঁ বুলি যে কিদৰে আমি শ্বুটিং কৰিছিলোঁ আৰু কিমান কষ্টৰ মাজত আমি শ্বুটিংখিনি কৰিছিলোঁ। চ' আজিৰ ভিডিঅ'টো সেইবাবেই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যে দেখুৱাবলৈ আমাৰ আইটেম সংটো কিদৰে আমি শ্বুট কৰিছিলোঁ, বিহাইণ্ড দ্য সিনস কেইটামান দেখাম। আৰু গাইজ আপোনালোকে যদি এতিয়ালৈকে আমাৰ আইটেম সংটো চোৱা নাই, সেয়া অলৰেডি আজি ৰিলিজ কৰিছোঁ আমি, সেইবাবে আপোনালোকে ট্যালেন্ট ষ্টুডিও ইউটিউব চেনেলত গৈ চাই ল'ব পাৰিব। আৰু যদি চাইছে দেন থেংক ইউ ছ' মাছ। আৰু যদি আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যন বক্সতো লিংক দি দিম, আপোনালোকে তাতো গৈ চাই ল'ব পাৰিব। একচুৱেলি ইণ্ট্ৰ' ভিডিঅ'টো মই এতিয়া বনাইছোঁ, কাৰণ মই তেতিয়া লৰালৰিকৈ লৈ থৈছিলোঁ ভিডিঅ'খিনি, সেইকাৰণে হেৰি কৰা নাছিলোঁ। বাট এতিয়া যদিও মই এতিয়া আপলোড কৰিছোঁ ভিডিঅ'টো মই তেতিয়াই লৈ থোৱা হয়। চ' সেইবাবে বেছি পলম নকৰি আৰু ষ্টাৰ্ট কৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ মই আহি পালোঁ ইয়াতে জীয়াঢল। একচুৱেলি জীয়াঢল চাৰিআলিৰ পৰা যোনটো জীয়াঢল কলেজৰ ওচৰতে এটা আমাৰ মুৰং ঘৰ আছে, ডাঙৰকৈ আছে, ডাঙৰ এটা বৃহৎ মুৰং ঘৰ। আৰু এই মুৰং ঘৰটোতে মানে আমি মুৰং ঘৰ বুলি ক'লে আমাৰ যোনটো মিচিঙৰ আমাৰ কিবা কিবি পতা মানে যোনটো ঘৰ, য'ত মানে আমাৰ আলি আলি গাঙো হওক যিকোনো অকেজন মানে পাতে, সেয়া মুৰং ঘৰ হয়। কালচাৰেল বস্তুবোৰ ইয়াতে পতা হয় মানে। চ' সেই মুৰং ঘৰতে আমি আজিৰ শ্বুটিংটো কৰিম। চ' এয়া আপোনালোকক অকণ বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ। দেখিছেনে পুৰা ত্ৰিপাল তৰি একদম পুৰা প্ৰপাৰ্টিজ আনিছে, আৰু মানুহ আহিবলৈ আছে আৰু বস্তু গোটাবলৈ আছে। ডান্সাৰ্ছো আছে ইয়াতে, ডান্সাৰ্ছ বহুত কেইগৰাকী থাকিব, 30 গৰাকী ডান্সাৰ্ছ, আৰু লগতে ল'ৰা ডান্সাৰ থাকিব 15 জনী। তো টোটেল আমাৰ চাগে 40-50 জন ডান্সাৰ্ছ ইয়াতে থাকিব। চ' আৰু বেকগ্ৰাউণ্ডটো চাওক আপোনালোকে, পুৰা ত্ৰিপালেৰে ঢাকি দিছে কাৰণ এইটো খোলা আছিলে। চ' ত্ৰিপাল ঢাকি দিছে আৰু বাকী লাইটো বহুতখিনি ব্যৱহাৰ কৰা হ'ব। চ' আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। এতিয়া মানে ছেটিং বনাই আছে, ছেটিং বনোৱাৰ তাৰপিছত আমি চাগে আজি ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিম, কাৰণ আমাৰ লাইটিঙৰ কাৰোবাৰবোৰ মানে ৰাতি হ'লে ভাল লাগে যিহেতু। চ' আমি ৰাতিয়ে কৰিম। চ' 6টা মানৰ পৰা আমাৰ চাগে শ্বুটিং আৰম্ভ হ'ব। চ' মই এতিয়ালৈকে মেকআপ চেকআপ একো লোৱা নাই। চ' আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। ভাল টাইমতে আপুনি দিয়ে। ফালে আছে এইবিলাক আছে আমাৰ DOP, আজিৰ আমাৰ গানৰ DOP আগাম কাই। আফটাৰ এ লং টাইম আগাম কাইৰ লগত কাম কৰিম। কেনেকুৱা খবৰ কি? ভালে, টোপনিৰ পৰা উঠি আহিছে, সেইটো কাৰণে এনেকুৱা। আৰু বাকী এতিয়া কেনেকুৱা হ'ব আজি? বাকী ভালেই হ'ব। ছেটিংছখিনি আৰম্ভ কৰি লাইটছখিনি লগাম, আৰু 6 ঘণ্টা 7 ঘণ্টামানৰ কাম আছে। তাৰপিছত কেইটাৰ পৰা আৰম্ভ হয় এতিয়া ভগৱানে জানে। আৰু 4-5 বুলি ভাবিছোঁ। তাতকৈ সোনকালেতো কৰিবও নোৱাৰি বাৰু পোহৰ। সেয়া আৰু আমাৰ এয়া ডাইৰেক্টৰৰ অৱস্থা বেয়া একদম, দেখিছেনে কলা মলা পৰি। ডিঙিৰ পৰা এইটো ওলাইছে, এইটো গোটেই ডিঙিৰ পৰা। ইয়াতে কালি বালিতে শুলে তেওঁ। কেনেকুৱা কওক, প্ৰিপেৰেশ্যনটো কৈ দিয়ক অকণমান। প্ৰিপেৰেশ্যন মানে আমি জ্যোতি চিত্ৰপথতো কৰিলোঁ, এবাৰ ধেমাজিতো মানে সেইটো ছেটিঙে আনিব চাই আছোঁ। তো ট্ৰাই কৰিছোঁ কি হয়। জ্যোতি চিত্ৰপথত মানে অলৰেডি থাকে, বহুত লাইট আছিলে অলৰেডি, তো ইমান আমাৰ কষ্ট নহৈছিলে, কিন্তু ইয়াত এতিয়া মানে চব লগাবলগীয়া হৈছে। চ' তাকে আশীৰ্বাদ কৰিব। মনটো গায় কেনে কি হয় এতিয়ালৈকে ছেটিংছটো লাগি আছে, কি কয় কি হয় আৰু ভগৱানে ক'ব আৰু ন কিমান লয়। চ' গাইজ ফাইনেলি টাইমটো আহিলে আৰু, যিহেতু ছেটিং চব বনাই হৈ গ'ল। এতিয়া মেকআপ লৈ আছোঁ, দেখিছে হাফ মেকআপ ইজ ডান, আৰু আধা মেকআপ কৰিবলৈ বাকী আছে। আৰু আমাৰ আজি মেকআপত আছে বিকাশ। মুৰকমৰ গোটেই গানকেইটাই বিকাশে কৰিছে বাৰু। আৰু বাকী এতিয়া
আইশ্বেডো বনাই আছে বাহিৰত ছেটিং হৈ গ'ল ডান্সাৰ্ছো ৰেডি ফাইনেল লুকটো দেখাম কৰিলোঁ মই কমপ্লিট ড্ৰেছআপটো দেখাই দিওঁ যিটো আইটেম চব মই সেইকাৰণে এনেকৈ পিন্ধিবলগীয়া হৈছে আৰু বাকী আৰু এতিয়া বাকী কাৰ্ল কৰি ল'ম চুলিখিনি তাৰপিছত হৈ যাব আৰু বাকী আজিৰ মোৰ কেমেৰামেন হৈছে আমাৰ ডিটি ব্লগছ তাই কেমেৰা কৰি দি আছে তাই একচুৱেলি নিজে ভিডিঅ' কৰিব আহি মেলি মোক কৰি দি আছে বাৰু একো নাই বাকী এতিয়া ওলাই ৰেডি হ'ম আৰু বাকী আজি এনেই আউটফিটটো এতিয়া নাচাবচোন কাৰণ গোটেইখিনি ভালকৈ দেখাম দিয়া পিছত কিন্তু এনেও অকল লুকছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চ' গাইজ ফাইনেলি মই ছেটত লৈ আহিলোঁ আৰু এয়া দেখিছেনে এইটো এটা ফাৰ্ষ্ট কষ্টিউম মোৰ আৰু এই কষ্টিউমটো খুব ধুনীয়াকৈ ষ্টিচ কৰিছে আমাৰ ইভা পেগু আছিলে ডলি আছিলে ইভা পেগুৱে চিলাই দিছে খুব ধুনীয়াকৈ আৰু গোটেই লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মেকআপ কৰি দিছে বিকাশ আৰু ইয়াতে খুব ধুনীয়াকৈ আমাৰ ফাৰ্ষ্ট ছেটিংটো ইয়াতে ছেটিং চেঞ্জ হৈ থাকিব ফাৰ্ষ্ট ছেটিংটো বনাইছে এইটো ইয়াৰ পিছত আকৌ বেলেগ এটা ছেটিং চেঞ্জ হ'ব চ' এয়া আমাৰ আজিৰ ডান্সাৰ বেষ্ট অফ লাক ধুনীয়া পখিলীকেইজনী আৰু এইকেইজনীৰ গ্ৰুপ লিডাৰ হৈছে এয়া আমাৰ ৰুবুল RK ডান্স একাডেমীৰ গোটেই ডান্সাৰসকল এটা মুৰকং নামৰ ফিল্ম এখন মিচিং ফিল্ম এখন আমি বনাই আছোঁ যোৱা 6 মাহৰ পৰা 7 মাহৰ পৰা আমি বনাই আছোঁ বহুত কষ্ট কৰি এইটো হৈছে আমাৰ লাষ্ট আমাৰ এইটো শ্বুট হ'ব আমাৰ এই আইটেম সং লাষ্ট শ্বুট হ'ব ইয়াৰ আগতে আমি জ্যোতি চিত্ৰমণিতো আমি শ্বুট কৰি আহিলোঁ এইটো আমাৰ বহুত কষ্টৰ এটা আমি আজি লাষ্ট শ্বুটটো আমি কৰিব লৈছোঁ বহুত কষ্ট নাৰিকল ভাঙি শুভাৰম্ভ কৰিব আমাৰ প্ৰডিউচাৰ আমাৰ অনিল তাই মনটো কাৰো মাথা ভাঙিব নেকি এতিয়া আমি আমাৰ অলমষ্ট বহুতখিনি চিন কমপ্লিট হৈছে আৰু 3টামান চিন গৈছে আৰু তো আমি এতিয়া অকণমান টেকনিকেল প্ৰব্লেম হৈছে কাৰণে ৰখি দিছোঁ ভাগৰ লাগিছে নেকি ভোক লাগিছে নেকি নাই লগা বুলি কোৱা নাই লগা বুলি কোৱা লাগিলেও নোপোৱা এতিয়া
সকলোৱে ভাত খাইছে এই ৰাতি 12 বজাত 12:30 বাজি আছে এতিয়া সকলোৱে ভাত দিদি ভাত খাইছা ভাত খাই কেনেকুৱা লাগিছে আমি জ্বলা নাপালো বাৰু ভাত খাইছে ভাত খাইছে খালো খাইছো মাছ খাই আছো মাছ খাই আছো মাছ নিচিনা লগা নাই বাৰু এইটো মাছৰ লেগ পিচটো আছিলে লেগ পিচটো এইটো মাছৰ লেগ পিচটো ন এই জেনেৰেশ্যনটো চেঞ্জ হৈ গৈছে যে সেইকাৰণে এনেকৈ আহি গৈছে আৰু আমাৰ ইয়াতে গম পাইছো আমি গুণ্ডা চৰি গুণ্ডা আপুনি গুণ্ডা নি আমি গুণ্ডা হয় গুণ্ডা গুণ্ডা আৰু এক্টৰ বেছি হোৱা নাইতো মাই গড বঢ়িয়া এইটো হিৰ' গুড নহয় হ'ব নোৱাৰে নহয় এইটো কাণাৰ তেজ ইমানে কাণা টেষ্টি যে টেষ্টি হৈছে ন ৰাতি 12টা বজাত খাই আছে কিমান খায় আৰু কিমান খায় আৰু মানে একদম হিৰ' মানুহ ইমান খায় নি পেট ওলাই গৈছেগে চবচোন পেট ওলাই অৱস্থাই নাই দেখোন এটা টেক দিয়া নাই এটা শ্বট দিয়া নাই এটা টেক দিয়া নাই খোৱাত চা গুৱাহাটীৰ পৰা ইমান দূৰৰ পৰা আনি পেলাই এওঁলোকে মোক শ্বট এটা দিব দিয়া নাই মই যামগে যাওঁগে বাই বাই টিকেট কৰা আছে বাই বাই চ' গাইজ এতিয়া ৰাতিৰ বাজিছে 2টা আৰু বাহিৰত বহুত বেছি বৰষুণ দি আছে আৰু এতিয়া আমাৰ ছেট ডিজাইনটো অকণমান চেঞ্জ কৰিছে পূৰা হাল্লা হৈ আছে যিহেতু আগৰ যোনটো ছেট সেইটো বেলেগ হ'ল আৰু এতিয়া বেলেগ ছেট চেঞ্জ কৰিছে কাৰণ আমি পূৰা এটা ৰুমৰ ভিতৰতে কৰি আছোঁ তো বেলেগ ছেট পোৱাটোতো সম্ভৱ নহয় সেইটো কাৰণে চেঞ্জ কৰি আছে ছেটবিলাক আৰু এতিয়া অকণমান বালিৰ চিন দিছে তাৰপিছত চাগে মই কষ্টিউম চেঞ্জ কৰিম আৰু একদম এফালে একদম অৱস্থা চবেই পূৰা লাগি আছে আৰু পূৰা কামবোৰত মই আপোনালোকক দেখুৱাই দিছোঁ পূৰা এতিয়া মানে কি বুলি কয় শুনি পাইছেনে নাই নাজানো বালিৰ চিন কৰিম সেইদৰে হেৰি কৰিছোঁ তাৰপিছত এইবিলাক চব বহি আছে মানুহবোৰ ইয়াতে তাৰপিছত আমি আছোঁ আৰু এতিয়া বাজিলে আৰু এতিয়ালৈকে আমি শ্বুট কৰি আছোঁ চাগে কাইলৈ 10টা বাজিব নাজানো এতিয়ালৈকে ক'ব পাৰে আৰু বহুতখিনি আছে কৰিবলৈ একচুৱেলি খতমেই হোৱা নাই ছেট বনাই থাকোঁতে গৈছে তথাপিও কৰিহে এৰিম হয়নে কৰিহে
সেই দুটাটো খেলি থাকিলে হ'ল নিচা ধৰি দেব নিচা ধৰি দেব ভিডিঅ' নিলো ৰাতিপুৱা 6টা বজালৈকে শ্বুটিং কৰি কেনেকুৱা লাগিলে? চ' গাইজ ফাইনেলি আমাৰ আজি শ্বুটিং খতম হ'ল আৰু আপোনালোককতো দেখুৱালৈয়ে আমাৰ পেকআপ হৈ গ'ল অলৰেডি একচুৱেলি কালি দিনৰ পৰা লাগি আজি ৰাতিপুৱা কেইটা বাজিলে আমাৰ 6টা 6:30 বাজিলে একচুৱেলি 7টা বাজিবলৈ হ'ল বৰষুণ দি থকাৰ কাৰণে মানে ইমান পোহৰটো অহা নাই কিন্তু মানে 7টাই বাজিবলৈ হ'ল মানে ইমানেই টাইম লাগিলে কষ্টও হ'ল একচুৱেলি আমাৰ ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল ন আমি ষ্টাৰ্ট 6টা বজাত কৰিছিলোঁ আৰু একচুৱেলি ডিটি আহিলে মানে তাই আমাক সহযোগ কৰিলে লগতে তাই ইমান ধুনীয়াকৈ ব্লগছ বনাইছে তাইৰ চেনেলতো দিব আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে তোমাৰ আজি এনেইতো শ্বুটিংটো চাইছে চাগে বেছি ভাল লাগিছে কিন্তু মানে ৰাতি এনেকৈ মানে থকাৰ অভ্যাস নাই প্ৰব্লেম হৈছে তাই বেচেৰি মই মানে ভিডিঅ' কৰিব থাকি গ'ল তাই চকীত বহি বহি এনেকৈ টোপনিয়াই আছে কিন্তু যি কি নহওক তাইও কষ্ট কৰিছে বাৰু আমাৰ লগত এটলিষ্ট তাই আহি যে গোটেই ৰাতিটো থাকি দিছে এইটো বহুত ডাঙৰ কথা আৰু বাকী মানে কেনেকুৱা এটা নতুন এক্সপিৰিয়েঞ্চ নে আগতেও থাকি পাইছা গমুক শ্বুটিং কৰোঁতে গমুক শ্বুটিং কৰোঁতে আছিলে ন আজি ছেকেণ্ড টাইম ন তো যি কি নহওক ভাল লাগিলে হয়নে শ্বুটিংটো কৰি ভাল লাগিলে আৰু এনজয়ো কৰিলোঁ আমি সকলোৱে চ' ইমানেই আছিলে আজি ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ' টিল দেন বাই গাইজ